ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ ক্লাছ 8ৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নম্বৰ 5ত থকা দ্য গাৰ্ডেন অফ ৰিফ্লেকশ্যন নামৰ এই লেসনটোৰ কুৱেশ্যন আনসাৰবোৰ কৰি দিম গতিকে ভিডিঅ'টো শেষলৈকে চাই যাবা আৰু এতিয়ালৈকে যদিহে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা Question number 1 দিয়া আছে যে answer the following questions in complete sentences তলৰ যিবোৰ question বা প্ৰশ্ন ইয়াৰ উত্তৰবোৰ আমাক সম্পূৰ্ণ বাক্যত কৰিব দিছে Question A What was Aisha's pride and joy আইশাৰ pride আৰু joy কি আছিল বুলি সুধিছে মানে আইশাই কিহক লৈ গৌৰৱ আৰু আনন্দ কৰিছিল হেতু কথা সুধিছে ইয়াৰ আনসাৰ তোমালোকে লিখিবা Aisha's pride and joy was her garden Aishaৰ যি pride আৰু joy এটো আছিল তাইৰ garden Question B to দিয়া আছিল What damage did Arjun cause to his sister's garden অৰ্জুনে তাৰ ভনিয়েকৰ গাৰ্ডেনখনৰ কি ক্ষতি সাধন বা ক্ষতি কৰিছিল ইয়াৰ আনসাৰ তোমালোকে লিখিবা Arjun trampled on her delicate flowers মানে অৰ্জুনে তাইৰ গাৰ্ডেনখনৰ যি কোমল ফুলবোৰ আছিল সেইবোৰ ভৰিৰে গছকিছিল and আৰু uprooted some of the plants আৰু কিছুমান ফুলৰ পুলিক উভালি পেলাইছিল তো এনেদৰে ক্ষতি সাধন কৰিছিল মানে Question C to দিয়া আছিল What did he realize after making his sister sad মানে অৰ্জুনে তাৰ যি সিস্টাৰ আছিল বা ভনী আছিল তাৰ ভনিয়েকক দুখিত কৰি কি অনুভৱ কৰিছিল হেতু কথা সুধিছে আনসাৰ তোমালোকে লিখিবা he অনুভৱ কৰিছিল that যে his actions had not only destroyed তাৰ যিটো কাম বা কাৰ্য হেতুৱে অকল ক্ষতি সাধনে কৰা নাছিল বা ধ্বংসই কৰা নাছিল the গাৰ্ডেনখনকে অকল ধ্বংস কৰা নাছিল but কিন্তু had also hurt his sister deeply তাৰ যি ভনী আছিল ভনীজনীকো বৰ গভীৰভাৱে দুখিত কৰিছিল Question D to দিয়া আছিল What was terribly wrong in his dream তাৰ সপোনত কি ভয়ংকৰ ভাৱে ভুল আছিল মানে ভয় লগা ভাৱে ভুল আছিল ইয়াৰ আনসাৰ তোমালোকে লিখিবা There were no trees কোনো ধৰণৰ গছ-গছনি নাছিল no birds কোনো ধৰণৰ চৰাই-চিৰিকটি নাছিল and no greenery আৰু কোনো ধৰণৰ সেউজীয়া নাছিল anywhere কতোতে নাছিল the world seemed barren and lifeless আৰু পৃথিৱীখনক এনেকা লাগিছিল যেন অনুৰ্বৰ আৰু জীৱহীন এইটোই তাৰ সপোনৰ মানে ভয় লগা ভুল যেন অনুভৱ হৈছিল Question E to দিয়া আছিল Why did his parents and neighbors struggle to breathe কিহৰ বাবে তাৰ যি মাক দেউতাক আছিল আৰু ওচৰ চুবুৰীয়াবোৰ আছিল সিহঁতে উখা নিখা লোৱাত কষ্ট ভুগিব লগা হৈছিল ইয়াৰ আনসাৰ তোমালোকে লিখিবা The air felt heavy with pollution বতাহবোৰ বা বায়ু এনেকুৱা যেন অনুভৱ হৈছিল পলিউশনৰ পৰা মানে পলিউশনৰ সৈতে এনেকুৱা যেন অনুভৱ হৈছিল বহুত হেভি therefore আৰু হেহে his parents তাৰ যি মাক দেউতাক আছিল and neighbors আৰু ওচৰ চুবুৰীয়া আছিল struggle to breathe উখা নিখা লোৱাত কষ্ট পাইছিল Question F to দিয়া আছিল How did the world around him begin to change তেওঁৰ চৌপাশৰ যিখন পৃথিৱী আছিল কেনেকৈ সলনি হ'বলৈ ধৰিছিল ইয়াৰ আনসাৰ তোমালোকে লিখিবা When he sprinkled some water on the wilting plant and instantly the world around him began to change so যেতিয়া he বা অৰ্জুনে সেই মৰহি যোৱা উদ্ভিদটোত অলপমান পানী ছটিয়াই দিছিল তৎক্ষণাতে কি হৈছিল পৃথিৱীখন বা জগতখন তাৰ আশেপাশে থকা পৃথিৱীখন বা জগতখন সলনি হ'বলৈ আৰম্ভ কৰিছিল এবাৰ আহিছো Question number 2 লৈ Question number 2 to দিয়া আছিল Give brief answers to the following questions তলৰ কুৱেশ্যনবোৰৰ আনসাৰবোৰ মানে চমুকৈ দিব দিছে
এটো দিয়া আছিল ৰাইট ব্ৰিফলি এবাউট অৰ্জুনছ ড্ৰিম অৰ্জুনৰ ড্ৰিমৰ বিষয়ে বা সপোনৰ বিষয়ে অলপ চমুকৈ লিখিব দিছে ইয়াতে এটোত ইয়াৰ আনসাৰ তোমালোকে লিখিবা ইন অৰ্জুনছ ড্ৰিম হি ফাউণ্ড হিমসেল্ফ ইন এ ৱৰ্ল্ড ডেট ৱাজ eerily silent. The sky was tinged with a sickly hue, and the once lush green trees were nowhere to be seen. There were no trees, no birds, and no greenery anywhere. The world seemed barren and lifeless. So, তোমালোকে ইয়াৰ আনসাৰ এনেকৈ লিখি দিবা So, মই ইয়াৰ আজি ইয়াৰ আনসাৰবোৰ অসমীয়াত বুজাই নাযাওঁ কাৰণ ভিডিঅ'টো বেছি দীঘলীয়া হৈ যাব আৰু এইবোৰ যেহেতু বেছি দীঘলীয়া প্ৰশ্ন উত্তৰ ইয়াক বুজাই গ'লে আমাৰ সময়টো বেছি লাগিব সো একৰ্ডিংলি আমাৰ ভিডিঅ'টো দীঘলীয়া হৈ যাব যেটো মই কৰিব নিবিচাৰো দুই নম্বৰৰ কোৱেশ্চন বিটুত দিয়া আছিল হোৱাট ডিড অৰ্জুন ডু এজ হি কেম এক্ৰছ এ withered plant. Your answer to Malga Likhiba as Arjun came across a withered plant, he instinctively knew what to do. He vehemently searched for some water and was glad to come across a pitcher. Relieved to find a little water inside it, he gladly sprinkled some water on the withered plant. ঠিক তেনেদৰে দুই নম্বৰৰ সি কুৱেশ্যনটো দিয়া আছিল হাউ ডিড অৰ্জুন চেঞ্জ অভাৰ টাইম এজ দ্য গাৰ্ডেন ফ্লৰিষ্ট মানে অৰ্জুন কেনেকৈ বাগিচাখন ফুলি উঠাৰ সময়ৰ লগে লগে সলনি হৈছিল ইয়াৰ আনসাৰ তোমালোকে লিখিবা অভাৰ টাইম এজ দ্য গাৰ্ডেন ফ্লৰিষ্ট so did Arjun's sense of empathy and understanding. He had learned that his actions could have a lasting impact on others and the world. His dream had taught him the importance of preserving nature and cherishing the beauty around him. Tarpisot, question number 3 dia asil write whether the following statements are true or false. Tolor statement bu true ne false ami likhibo lagisil. Etu dia ase Arjun had a small vibrant garden. Etu hobo false karon Arjunor nasile etar bhonia korhe asile garden khon. Etu dia ase Arjun trampled on the delicate flowers and uprooted some of the plants. Etu hobo true. Situ dia ase in his dream Arjun saw a world uncannily familiar yet drastically different. Etu hobo true. Ditut Diase, Arjun could see his friends with their bright faces in his dream. Etu hobo false. Satro satri hokol video tu yarloke asil. Etialoke jodi he channel tu subscribe kori lua nai kori lua karon tumalokor ene dhoroner video bur yate pai thakiba.